এই নদীগুলো পানী হৈছে বৰষুণত। এইয়া বজাৰ পালোঁ, মান্দাতা বজাৰ। এতিয়া ঘূৰি আহি আছোঁ ঘৰৰ ফালে। একদম বেয়া বতৰ, বৰষুণ দিয়ে আছে। ওলাই আহি ক'তো একো দেখা নাপালোঁ আৰু একো ভিডিঅ' বনাবও নোৱাৰিলোঁ। ঘূৰি আহি আছোঁ ঘৰৰ ফালে। কি হ'ব বৰষুণটো মানে উপায় নাই, একো দেখা নাপালোঁ, একো কৰিব নোৱাৰিলোঁ। এনেই ওলাই অহাৰ দৰে হ'ল আৰু। আহিছিলোঁ আহাটো ওলাই ঘৰৰ পৰা, কিন্তু কি কৰিব বতৰেহে ক'ব। বতৰটো একেবাৰে দিগদাৰ হৈ আছে। ঘূৰি আছোঁ আৰু গাঁৱতে। চাই লওঁ আমাৰ গাঁৱৰ ভিউবিলাক কেনেকুৱা লাগে। এইটো ৰাস্তাটো বেজেৰাৰ পৰা নৰ্থ গুৱাহাটী অহা ৰাস্তা। এইটো চিধা একদম পাহাৰৰ মাজেদি এখন ৰাস্তা হয় আৰু বেজেৰাৰ পৰা 7 কিলোমিটাৰ আহিলে আমাৰ গাঁওটো পাব, নৰ্থ গুৱাহাটী। ধুনীয়াকৈ আমাৰ এড্ৰেছটো কৈ দিলোঁ আৰু কোনেও সুধিব নালাগে আৰু যে নৰ্থ গুৱাহাটীৰ বুলি জানিলে হ'ল আৰু। মই ক'লোৱে অলৰেডি। এতিয়া অকণমান আহিলে আমাৰ চকটো পাব, চক আহি পালে। এতিয়া চিধা গ'লে গুৱাহাটী যাব, এইটোও যাব। এইটো ফিল্ডটো আমাৰ, এয়া ফিল্ডটো। আৰু এইফালে ব্ৰইলাৰ ফাৰ্ম ডাঙৰ আছে। এইটো আমাৰ গাঁৱৰ মাজেদি গ'লেও তাৰমানে গুৱাহাটীটো পাবই আৰু। আমাৰ এইটো নৰ্থ গুৱাহাটী এৰিয়াত আছোঁ আৰু আমি। এই বেংগাটো খৰি আনি আছে বৰষুণত। আমাৰ গাঁৱৰ মাজত সোমালোঁ আৰু দেই। আমাৰ গাঁৱৰ পৰিৱেশবিলাক দেখাই দিছোঁ। এখন বড়ো বস্তি হয়, বড়ো বস্তি। এইটো বৰ নিজৰা প্ৰাথমিক বিদ্যালয়। এইটো ইয়াত গাৰো আৰু বড়ো ট্ৰাইবেল আৰু ইয়াত বেলেগ মানুহ নাথাকে। ইয়াত গাৰো আৰু বড়ো এই দুটা জাতৰে মানুহ আছে, বেলেগ মানুহ ইয়াত জেনেৰেল মানুহবিলাক নাই। মিনিমাম 5-6 কিলোমিটাৰ এনেকুৱা আমাৰ গাৰো বড়ো এয়া গাঁওখিনি। বড়ো বস্তিটো এতিয়া পাৰ হ'ল। ইফালে আমাৰ গাৰোবিলাক একেলগতে আছে আৰু। গাৰোবিলাক আছে 5টা-6টা গাঁও, বড়োবিলাক আছে এটা গাঁও। আমি মিলি জুলি থাকোঁ আৰু। ট্ৰাইবেল বুলি ক'লে গাৰো বড়োটো একে, বেলেগ ভাবিব নালাগে, চিন্তা কৰিব নালাগে।